Hello everyone, আশা কৰো সকলোৱে ভালে আছে। আজি ইয়া লৈছো সানডে হে কাৰণে সানডে স্পেশাল গাহৰি এটো বইল কৰি পেলাই উলিয়াই লৈছো মই। এতিয়া বনাও, কেনেকৈ বনাও চাই থাকক। আজি তাৰ মানে অলপ বেলেগ ধৰণে খাম। এতিয়া মই এই বইল কৰা গাহৰিটো এই দি লৈছো। দি পেলাই এনেকৈ লো ফ্লেমত এতিয়া মই 20 মিনিটছ মান এটো ভাজি লম। আৰু লগতে জলকীয়া, শুকান জলকীয়া কেইটামান দি দিছো। তো লগতে ভাজিম। তেল এটুকু দিয়া নাই। লো ফ্লেমত মানে থোৱাৰ কাৰণটো হেতুৱে যেতে অলপ ফেটছ বিলাক অলপ মেল্ট হৈ যাব লাগে। আৰু জলকীয়াটো ইয়াৰ লগত অলপ এনেকৈ ভাজি দিলে মানে জলকীয়াৰ ফ্লেভাৰটো খুব ধুনীয়া হয়। এতিয়া মই জলকীয়াবোৰ উলাই লম। এনেকৈ উলাই পেলাই ইয়াতে নহৰু আদা আছে, ইয়াতে খুন্দি দিম। আৰু মছলা কুট কৰি এটো খুন্দি পেলাই পেষ্ট বনাই লম। আৰু এটো মই আৰু 5 মিনিট মান থম। দিয়া হৈছে এতিয়া ইয়া চাওক গোটেই ফেটছ বিলাক অলপ মেল্ট হৈ গৈছে ন। এতিয়া দিবলৈ হৈছে তাৰ মানে পেষ্টটো। আৰু এইটো হ'ল পেষ্ট, মই খুন্দি লোৱা পেষ্টটো, আদা নহৰু আৰু জলকীয়াৰ পেষ্টটো। এতিয়া এনেকৈ দি দিম, পানী অলপ হেৰি কৰি দিম। এতিয়া আকৌ এই পেষ্টটোৰ লগত অলপ ভাজি ল'ম। আমাৰ ইয়াৰে গাহৰিৰ টেষ্টটো খুব বেলেগ একদম। মানে মই ইয়াৰে গাহৰিটোৱে খাই ভাল পাওঁ। আৰু আগতে যে বাহিৰত আছিলোঁ মই একদম গাহৰিৰ টেষ্টবোৰ ফটুৱা। আপুনি যিমান ভালকৈ নবনাওক কিয় একদম টেষ্টটো মানে নাপায়েই। আৰু ইয়াৰ নিচিনা টেষ্ট নাই। আৰু আজি মানে এনেকৈ খাব মন গ'ল। আৰু একচুৱেলি এইটো নাগাবিলাকৰ ডিছ হয়। সিহঁতে এনেকৈ খায় বেছিভাগ। কাৰণে আজি মোৰো খাবলৈ মন গ'ল। আৰু মায়ে আজি মানে ড্ৰাই খাম বুলি কৈছে, সেইকাৰণে আৰু এনেকৈ বনাই দিলোঁ। আৰু এইটো লৈছোঁ মই ফাৰ্মেণ্টেড বেম্বু শ্বুট। এতিয়া মই এইটো দি দিলোঁ বেম্বু শ্বুটৰ লগত। এতিয়া অলপ ভাজি ল'ম। তাৰপিছতে অলপ পিছত আৰু অকণমান পানী দি দিম। নিমখ অকণমান আৰু অলপ দি পেলাই এতিয়া লৰাই দিম। আৰু পানী অলপ দি পেলাই আৰু অকণমান সিজাম। এইটো তাৰমানে অলপ চফ্ট হ'ব লাগিব। আৰু বেম্বু শ্বুটৰ হেৰি ফ্লেভাৰটোও ওলাব লাগিব যিহেতু, সেইকাৰণে পানী অকণমান দি পেলাই আকৌ ঢাকি থৈ দিম অলপ দেৰি। আজিৰ পৰ্ক মোৰ ৰেডি হৈ গ'ল। ড্ৰাই পৰ্ক উইথ ফাৰ্মেণ্টেড বেম্বু শ্বুট। পিঁয়াজটো গোটেই ধুনীয়াকৈ গলি গৈছে। ভালেই হৈছে। আৰু জলকীয়া মই বেছি দিয়া নাই, কাৰণ মায়ে ইমান জলকীয়া খাব নোৱাৰে। মানে আৰু অলপ জলকীয়া দিলেতো পূৰা কালাৰটো ৰঙা হৈ গ'ল। এই আৰু গাহৰি খাই নাযাবা পাহৰি। আগতে লগ এজনী আছিলে, তাই এনেকৈ ডাইলগ দিছিলে। আৰু আজি আমাৰ স্পেচিয়েল। বাই বাই। আৰু ইফালে আছে জাপানৰ পৰা অনা মাছ, জাপানী মাছ। এই নামটোৰ মানে কেনেকৈ পৰা হ'ল এই মাছটো জাপানী বুলি? আপোনালোকে জানে নেকি? জনাবচোন জানে যদি। এয়া ডিপ ফ্ৰাইকৈ ভাজি লৈছোঁ। আজি এনেকৈ খাম। তাৰমানে মাৰ লগত বজাৰত গৈছিলোঁ, আজি জাপানী মাছ খাম বুলি লৈ আনিলোঁ। আৰু বহুত দিন তাৰমানে খোৱা নাই, আৰু ভাল লাগে ফ্ৰাই খাই। এফালে মাছটো ডিপ ফ্ৰাইকৈ ভাজি লৈছোঁ আৰু ৰেডি হৈ গ'ল মাছো। আজিৰ আমাৰ
স্পেচিয়েল খানা সানডেৰ এইটোৱে আৰু অ'কে কিপ ৱাচিং বাই বাই